মই ইতিমধ্যে আপোনালোকক কৈছোঁ যে আপোনালোকৰ যিবোৰ দাবী আছে দাবীসমূহ পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে ইতিমধ্যে কমিটি চৰকাৰে গঠন কৰি দিছে। কমিটিৰ প্ৰথমখন বৈঠকো হৈ গৈছে। আপোনালোকৰ যেতিয়া এটা প্ৰধান এটা দাবী আছে কামৰ কাৰণে দৰমহা, নহয় জানো? বা আপোনালোকৰ চৰকাৰী কৰ্মচাৰীৰ লগত যিবোৰ অন্যান্য সা সুবিধা আছে, গ্ৰেচুটিৰ পৰা আদি কৰি ছুটিৰ আদিৰ সুবিধা, সকলোখিনি কথা বিবেচনাৰ বাবে কমিটিয়ে ইতিমধ্যে প্ৰথমখন বৈঠকত কেইবাটাও বিষয় কি কৰিছে আলোচনা কৰিছে, বিস্তৃতভাৱে আলোচনা কৰিছে। গতিকে কমিটিত এই কামসমূহতো কিছুমান প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব লাগিব, নহয় জানো? আপোনালোকেতো নিশ্চয় জানে প্ৰক্ৰিয়াৰ মাজেৰেতো আগবাঢ়িব লাগিব। আৰু আপোনালোকে কৈছে আগত মই এইটোৱে ক'ব বিচাৰোঁ, মই এইটোৱে কৈছোঁ যে আপোনালোকৰ যিখিনি দাবী আছে, যোৱা 20 তাৰিখে আমাৰ বাইদেউ আহিছিলে আণ্ডাৰ ছেক্ৰেটেৰী হেল্থ ডিপাৰ্টমেণ্টৰ, তেখেতৰ হাতত আপোনালোকৰ বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ দিছিলে, নহয় জানো? যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে স্মাৰকপত্ৰ আপোনালোকে দিছিলে। আমি সেই স্মাৰকপত্ৰ চৰকাৰলৈ আমি পঠিয়াইছোঁ, লগে লগে আমি পঠাইছোঁ। গতিকে আৰু ইতিমধ্যে মই ক'লোঁ এই চৰকাৰে গোটেইখিনি বিষয় চালি জাৰি চোৱাৰ কাৰণে কমিটি ইতিমধ্যে গঠন কৰি দিছে। গতিকে মই ভাবোঁ গোটেইখিনি কথা পজিটিভ দিশতে আগবাঢ়ি আছে। আৰু এটা কথা আমি ক'ব বিচাৰোঁ যে আপোনালোকৰ স্বাস্থ্য সেৱাৰ প্ৰতি আপোনালোকৰ যিটো অৱদান, সেইটো আমি সকলোৱে কি কৰিব লাগিব, স্বীকাৰ কৰিবই লাগিব। আপোনালোকে দিনে ৰাতি আপোনালোকে কষ্ট কৰে। আৰু ক'ভিডৰ সময়ত আমি আপোনালোকৰ যিটো অৱদান আছে আমাৰ অসমবাসীৰ প্ৰতি বা দেশবাসীৰ প্ৰতি, সেইটো আমাৰ গোটেই ৰাজ্যই বা গোটেই দেশখনে যুগে যুগে আপোনালোকক মনত ৰাখিব। গোটেই ক'ভিডৰ সময়ত, লকডাউনৰ সময়ত কি হৈছিলে, আপোনালোকে ফ্ৰণ্টলাইন ৱৰ্কাৰ হিচাপে কাম কৰিছিলে, বাকী গোটেই মানুহ ঘৰৰ ভিতৰত সোমাই আছিলে, নহয় জানো? গতিকে আপোনালোকৰ স্বাস্থ্য সেৱা আটাইতকৈ এটা কি গুৰুত্বপূৰ্ণ সেৱা, এই সেৱাটোৰ লগত আপোনালোকে নিয়োজিত হৈ আছে। গতিকে আপোনালোকক আমি সকলোৱে সন্মান কৰোঁ। গতিকে আশা ৰাখিছোঁ আপোনালোকৰ যিবোৰ দাবী আছে সেই দাবীসমূহ নিশ্চয় চৰকাৰে বিবেচনা কৰিব আৰু আপোনালোকে সময়টো নিশ্চয় পাব সোনকালে। ধন্যবাদ। আমাৰ অসম চৰকাৰৰ প্ৰতিনিধি হৈ তেখেতসকলে আমাৰ মাজত আহিছে। আমি সমূহ NSM কৰ্মচাৰীৰ হৈ তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। কিন্তু আমাৰ কথা অতি স্পষ্ট যে আমাৰ যি মূল দাবী ৰেগুলাৰেশ্যন কৰিব লাগে। যেতিয়ালৈকে ৰেগুলাৰ নহ'ব তেতিয়ালৈকে 70 মতে সমকামত চলাই যিটো সেইটো দিব লাগে, মূল ডিমাণ্ড। এই ডিমাণ্ডৰ যদি আপোনালোকে সঠিক প্ৰতিশ্ৰুতি আমাক দিব পাৰে, যিহেতু আমাক এটা কমিটিৰ কথা কৈছে, কমিটি গঠন কৰিছে। আমি জানো যোৱা অক্টোবৰ না কোন মাহত কমিটি গঠন কৰিছে, ইতিমধ্যে এটা মিটিং কৰিছে। কিন্তু সেই কমিটিৰ প্ৰতিজন বিষয়ববীয়াক আমি আমাৰ এছ'চিয়েশ্যনৰ লগত সাক্ষাৎ কৰিছোঁ। তেখেতসকলে স্পষ্টকৈ কোনো কথা আমাৰ মাজত ক'ব পৰা নাই। সেই স্কেল সম্পৰ্কে 7 মতে চেলাৰী দিয়া হ'বনে নাই, এই বিষয়ে কোনো ধৰণৰ স্পষ্ট কথা আমাৰ এছ'চিয়েশ্যনক ক'ব পৰা নাই। গতিকে আজি আপুনি আকৌ এবাৰ চেম কমিটিৰ কথা কৈ আছে। ঠিক আছে, এইখন কমিটিৰ সন্মানীয় যিজন চেয়াৰপাৰ্চন আছে তেখেতে আমাৰ মাজত আহি কথাখিনি কওক স্পষ্ট হ'ব। কমিটিৰ চেয়াৰপাৰ্চন আমাৰ সন্মানীয় অশোক বাবু ছাৰ, তেখেতে আমাৰ মাজত আহক, আহি এই কথাখিনি প্ৰতিশ্ৰুতি দিয়ক যে আপোনালোকৰ দাবী আমি মানি লওঁ যে আমাৰ কমিটি এই পৰ্যায়ত কাম কৰিছে। আমি এইটো অতি স্পষ্ট। গতিকে সেইখিনি যদি এচুৰেঞ্চ আপুনি দিব পাৰে নিশ্চয় আমি আদৰণি জনাম, অন্যথা আমি আমাৰ প্ৰতিবাদ চলি থাকিব। আচ্ছা, মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। যিখন কমিটি চৰকাৰে গঠন কৰি দিছে সেইখন কমিটিৰ চেয়াৰপাৰ্চন অশোক বাবু ছাৰ নহয়, আৰু অশোক বাবু ছাৰ আমাৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটেৰী, তেখেত ডিব্ৰুগড়ত আছে, ৰিভিউ মিটিং চলি আছে। আৰু সেইখন কমিটি, সেই কমিটিখনৰ ময়ো এজন সদস্য। গতিকে মই সদস্য হিচাপে আপোনালোকক কথাখিনি ক'লোৱেই। গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকৰ যিখিনি দাবী আছিলে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিলে। আপোনালোকে ৰাতিপুৱা 10-11টা বজাৰ পৰা ইয়াতে থাকি পেলাই আপোনালোকৰ প্ৰতিবাদখিনি সাব্যস্ত কৰিলে। গতিকে মই বিচাৰিছোঁ আপোনালোকে আজি যদি এখন মেম'ৰেণ্ডাম দিব,
তেওঁলোকে কাৰ্যখন মুখ্যমন্ত্ৰী বুলি কয়। কিন্তু দেশৰ বিভিন্ন ৰাজ্যত এতিয়া এনেকুৱা NHMৰ যিমানবোৰ আমাৰ কৰ্মচাৰী আছে তেওঁলোকক ইতিমধ্যে নিয়মীয়াকৰণ কৰিছে। কমিশনৰ বেচিছত তেওঁলোকক দৰমহা দিছে। কিন্তু আমাৰ অসমৰ যিসকল NHMৰ কৰ্মচাৰী আছে সেইসকলক কভিডৰ সময়ত তেওঁলোকক ব্যৱহাৰ কৰে। তাৰপাছত কিন্তু কভিডৰ সময়ত সাংঘাতিক মিঠা মিঠা কথা আপোনালোকৰ প্ৰশংসাত তেওঁ একেবাৰে ক'ব নোৱাৰা হৈ যায়। যেতিয়া কভিড হৈছিল আমাৰ কৰ্মচাৰীসকলক লৈ যথেষ্ট প্ৰশংসা কৰিছিল। কিন্তু যেতিয়াই নিৰ্বাচন হৈ গ'ল, নিৰ্বাচন হৈ যোৱাৰ পাছত কেবিনেটত সিদ্ধান্ত লৈ 4 বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈকে আপোনালোকক নিয়মীয়াকৰণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে এয়া আপোনালোকৰ প্ৰতি অন্যায়